Welcome to MB Formation আৰু আমি আছো আমাৰ প্ৰজেক্ট টুইন নেষ্টত। এতিয়া সদায় যে মই কোৱালিটি কৈ যে থাকো, কোৱালিটি একচুৱেলি আমি কোনখিনি জেগাত দিছো। এই ৱালখন আপোনালোকে দেখিবলৈ পাইছে, এইখন যেতিয়া প্লাষ্টাৰ আৰু পটিন আৰু কালাৰ মাৰি দিম তেতিয়া কিন্তু ইয়াত একো কোৱালিটিডাল দেখিবলৈ নাপায়। কোৱালিটি এতিয়াই চাই লওক কেনেকে কোৱালিটি দিছো। ইয়াত চিলবেঞ্চক কেইডাল দিছো, এডাল দুডাল লগত লিণ্টাৰ তিনডাল, দেখিছে তিনডাল চিলবেন। এতিয়া যে মই যে এইফালৰ ৱালখনত দেখাওঁ, ইয়াত আপোনালোকে কেইডাল দেখিছে, চাৰিডাল চিলবেন আছে। চ' এইফালৰ ৱালখনতো চাৰিডাল চিলবেন আছে। এতিয়া এই কোৱালিটি খিনি মেইনটেইন কৰাৰ লগতে আপোনালোকে যে কয় আপোনালোকৰ ঘৰৰ প্লাষ্টাৰ ফাটে, ক্ৰেক হয়, ক্ৰেকৰ সলিউশনটো আমি কেনেকে দিছো এইটো চাওক। জইণ্ট টেপ আহক, এতিয়া এইটো ক'ত ইউজ কৰিছো আপোনালোকক দেখাওঁ। জইণ্ট টেপ ক'ত ইউজ কৰিব লাগে, সদায় ৱাল আৰু কুলমৰ কৰ্ণাৰ। দেখিবলৈ পাইছে ইয়াত আমি কি প্ৰকাৰে এই জইণ্ট টেপটো ইনষ্টল কৰিছো। জইণ্ট টেপটো ইনষ্টল কৰাৰ লগে লগে এইখিনিত আমি কিহেদি পেষ্টিং কৰিছো, এইটো হৈছে চিমেণ্টৰ পিচ। চিমেণ্টৰ পেষ্ট দি জইণ্ট টেপটো আমি ইনষ্টল কৰিছো, যাৰ ফলত এই কৰ্ণাৰখনত কেতিয়াও জীৱনত প্লাষ্টাৰ কৰাৰ পিছত ক্ৰেক নাহে। এতিয়া আৰু যদি ভিতৰলৈ সোমাই আহে আপোনালোকে, সেই পইণ্টত আপোনালোকে চাওক ক'ত আমি চিলবেনত দেখিবলৈ পাইছো যোনটো আমাৰ বিম লেভেল হয়, বিমৰ পৰা এই দাঁতিলৈকে এই গোটেই এৰিয়াটো আমি জইণ্ট টেপ দি কভাৰ কৰিছো আৰু ইয়াক সেইটো ষ্টাফতে প্লাষ্টাৰ কৰিছো। অকল সেইটোৱে নহয়, অকল এইটো দিলে জানো প্লাষ্টাৰ ক্ৰেক ৰখিব, আৰু এটা বস্তু দিব লাগিব। কি দিব লাগে, ৰক। এই ৱালখন আপোনালোকে দেখিবলৈ পাইছে, ইয়াত আমি সম্পূৰ্ণৰূপে প্লাষ্টাৰ কৰি গৈছো। এতিয়া বস্তু এটা মন কৰক, এইখিনি এটা সৰু আমি ছেকশ্যন উলিয়াইছিলো, এইটো কি দেখিছে চাওক। এই বস্তুটো আপোনালোকে কি দেখিছে, এইটো হৈছে ফাইবাৰ ষ্টেক। এইডাল এইটোৰ ফলত সদায় ক্ৰেক প্ৰিভেন্ট হয়। আৰু এইটোৱে কি কৰে, প্লাষ্টাৰক নিজৰ টেনচাইল ষ্ট্ৰেন্থ দিয়ে। যদিহে ঘৰ বনাই অলপমান টকা খৰচ হ'ব, এই বস্তুটো ইউজ কৰক, এই বস্তুটো ইউজ কৰিবলৈ নাপাহৰিব। আৰু আমি প্ৰতিটো A ক্লাছ ঘৰত এইবোৰ বস্তুৰ ওপৰতে কোৱালিটিটো ফ'কাছ কৰোঁ। এই কোৱালিটিবোৰ দিয়াৰ কাৰণে আমাৰ 2 টকা ৰেট বেছি হ'ব পাৰে, কিন্তু যোনটো ঘৰ বনাইছে এই ঘৰটোত গেৰেণ্টি দিব পাৰো যে 100 বছৰলৈকে আপোনালোকৰ কোনো ধৰণৰ প্ৰব্লেম ঘৰটোত নাহে, ৰিপেয়াৰিঙৰ প্ৰব্লেম নাহে, ক্ৰেক নাহে। এতিয়া এইটো হৈছে আমাৰ ভাগৰ বাথৰুম। এই বাথৰুমটো যিহেতু গা ধোৱাৰ পিছত ৱাটাৰ লিকেজ হ'ব, এই ৱাটাৰ লিকটো ইখন ৱালেটোত ডেম্প আনিব। এই ডেম্পটো নহ'বৰ কাৰণে আমি কি কৰিম, এই বস্তুটো আপোনালোকক পটিন মৰাৰ আগত দেখাম। থেংক ইউ।